হেৰি হেৰি শুনিছেনে কেইদিন হ'ল এই সময়লৈকে মানুহজন দেখা নাই এনে তেওঁ গা ভাল নাই মই ভাত খাবলৈ ৰৈ আছো দেখিছেনে এতিয়ালৈকে অহা নাই তেওঁ আহক আজি মই তেওঁক ঠিকছে দিম আইঅ তাই বেটি চুলি কথা মেলি ঘৰ খাইছে আইঅ মোৰ মানুহজনে তাইক লক্ষ্মী দেখি চুলি কথা দীঘল দেখি আনিলে তাই বেটি লক্ষ্মী মোৰ ল'ৰাটো খালে চেহেৰা চাচোন তাই এনেকুৱা এটা ল'ৰা মাক হ'লে তাই আৰু নাইকিয়া হ'ব মোৰ ল'ৰাটো তাই খাই দিলে তাই তেজটোপা খাবলৈ আহিলে মোৰ মানুহজনে তাই চুলি কথা বোলে লক্ষ্মী আনি বোলে দে চেহেৰাটো চাচোন তাই চেহেৰা চাই এটা ল'ৰা মাক হ'লে তাই চেহেৰাটো কি হ'ব খাবলৈ আহিছে মই চিৰিকি ধৰা কাৰণে লাগি গৈছো কথা নকবি তই চব তই আনিব পাৰ মোৰ মানুহজনে দেখিব নোৱাৰা হৈছে জানে তই মোৰ ল'ৰাটোৱেতো মোকতো মোৰ পৰা মোৰ আঁতৰ হ'লে মোৰ মানুহজনৰ তাই ল'ৰাটোৱে কিনিবই চব মই ইমান কাপোৰ হ'লেও আপুনি দেখিবই নোৱাৰে হ'ব কথা নকবি তই চুলি মেলি ফেশ্বন দেখাবলৈ আহিছ তই মোৰ নাক কাণ কাটিলি কলিমতি ঘৰত নাই নিয় আছো কান্দি আছ যে কথাটো কি এই বুঢ়ীজনীৰ পৰা সঁচাকে দেই তই অত ৰাতিপুৱা বাঢ়িবন পৰা আমি দেখিয়ে আছো অত কাম কৰ তই গালি দুবাৰে খাওঁ তই যদি চোকা মুখ চোকা এজনী ভলি পেটি বোৱাই সেইজনী চুলি ন তই বুলি ভাবিছ নামনিছ বুলি চামলাখন খাওঁ নেলাই খালি হেৰি ন আৰু এটা কথা কৈছ এই যে ছোৱালী নথকা মানুহ ছোৱালী নুবুজে নিজৰ ছোৱালী এতিয়া সেই আকৌ বেছিদিন মোৰ ল'ৰাটোৰ বাবে ক্ষমতা মই খালি খাবলৈ নকবি নোৱাৰিছোঁ মই পিছে এনেকুৱা লগোৱা কিছুমান খোৱা কিছুমান মানুহ নহয় আকৌ এই গোটেই গাঁওখনে জানে মই যে এনেকুৱা ধৰণৰ লগোৱা কিছুমান নকওঁ তহঁতৰ ভাল হ'লে বুলিয়ে কৈছোঁ ভাবে কিন্তু মুখখন কিমান চলা হ'ব মই এই ল'ৰাজনী গোটেই মোবাইলটো চুবই নাপাওঁ ভাগুৱাই খাইয়ে লয় তোৰ স্বাস্থ্যটো ভালে আছে ন তই ৰাতি তাই মোবাইলটো তাই ভাইলিনতে কি কৰি থয় ক'ব ন তাই ভাইলিন কৰি থয় তাই ঘূ কৰি তাই বেছিয়ে ফোন কৰি মাকৰ লগত কথা পাতিবলৈ বাপেকৰ লগত কথা পাতিবলৈ আহিছে খাই দিলে এই মোবাইলটোৱে আজিকালি খাই দিলে কলিজাত খাই দিলে দেই খাই দিলে এই ফোনত কাৰ বাপেকৰ লগত কথা পাতে ক'ব নোৱাৰোঁ এই ফোনটো পাতি তাই কেতিয়াবা পলাব মোৰ ল'ৰাটো এৰি থৈ তাই যাব নিশ্চয় যাব তাই ফোনৰ যি এইটো মোবাইল আজিকালি ভাইলিন কি কয় একো মানুহ যেতিয়া ভাইলিন কৰি থয় ইমান তাই বেটি দেখিছেনে বাৰু বোলো কলিমতি ঘৰ আছেনে বাইদেউ আহক বাইদেউ আইঅ এইটো বোৱাৰীয়ে এজনীয়ে এই যে কি খোৱা বুলি কয় সেইটোক যে সেইটো কৰি চাই যে আইঅ চুলি কথা মেলি মোবাইল ফোনত যি কথা পতা উঠি দিয়ক কৈ
মই এতিয়া মনত পৰিছে বাইদেউ বহিলে গাহৰি ন ভিডিঅ' মেলি তাৰ লগত যে কথা পাতিছে কি হ'ল বাৰু আজিকালি বোৱাৰী হয় দেই আমাৰ দিনত নাছিলে বুজিছে নাই নীলা খাম আছিলে নীলা খামত চিঠি লিখা মোৰ বাইদেউ সঁচাই নহয় বেলেগ বাইদেউ এই বেটি আহি মোক খাই দিলে দেই মই কৈছোঁ নহয় তই বুলি সেইজনী বোৱাৰী লগত চাই মই ধ্যান কৰি মাকৰ বোৱাৰী কাম বন নাই অকল মোবাইল খাই দিছে খাই দিছে মই কৈছোঁ এইজনী ধুনীয়া হ'ব পাৰে কিন্তু ধুনীয়া আকৌ কিডাল ধুনীয়া এজনী আৰু ধুনীয়া মানে ধুনীয়া আকৌ কি হ'ল গম পাইছে নাহি আমাৰ গাঁৱতে আমাৰ যে পেহীয়েক যে দেখিছিলে এই পদুমণি আকৌ কমিলা পেহীয়েক মনত পৰিছে কিবা তাই পৰিছে বাইদেউ পৰিছে আকৌ কি তেল আনে বেঙেনাত থাকে কিন্তু নৰয়ে কি কবি আৰু সেই মাংস বিহু লাগিছে এই ছটা মোবাইলটো নে একদম বুজিছানে কি হ'ল এই বহাগ বিহু আগে সেই গোটৰ মিটিঙলৈ যাওঁ বুলি আৰু গুচি গ'ল সেই গ'ল ঘূৰি ভগৱান কি হ'ল কলিকাল সেইকাৰণে কৈছোঁ তই যাই চাবলৈ এতিয়া সেইজনী কি হ'ল আকৌ গম পোৱা নাই সেই কি বুলি কয় এইটো ফেচবুক নে কি ফেচবুকত কোনোবা এটা চিনাকি ফেচবুক আমিতো এইবোৰ চিনি নাপাওঁ আপুনি আপোনাৰ সন্তানক কোনখন শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব সেই বিষয়ে হয়তো পৰিকল্পনা কৰি আছে এখন উন্নত পৰ্যায়ৰ শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবৰ বাবে আপুনি শিৱসাগৰ জিলাৰ বৃহত্তৰ আমগুৰি অঞ্চলৰ উচ্চ শিক্ষাৰ অনুষ্ঠান আমগুৰি মহাবিদ্যালয়খনক নিৰ্বাচন কৰিব পাৰে এই মহাবিদ্যালয়খনে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত সপ্তম আৰু দ্বিতীয় স্থান দখল কৰি দুবাৰকৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱাৰ লগতে স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষাতো প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান আৰু সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে আমগুৰি মহান মনীষীসকলৰ অক্লান্ত শ্ৰম আৰু ত্যাগৰ বিনিময়ত 1967 চনতে প্ৰতিষ্ঠা লাভ কৰা মহাবিদ্যালয়খনে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰি সাফল্যৰ বতৰা লৈ ভৱিষ্যতৰ দিশে আগবাঢ়িছে পঢ়া-শুনাৰ ক্ষেত্ৰত কিছু পৰিমাণে দুৰ্বল ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ শ্ৰেণীৰ ব্যৱস্থা তথা বৃত্তিমুখী পাঠ্যক্ৰমৰ অন্তৰ্ভুক্তি ল'ৰা আৰু ছোৱালীক পৃথক পৃথক এনচিচিৰ সুবিধা মহাবিদ্যালয়খনৰ ইতিবাচক দিশ ৰাষ্ট্ৰীয় মূল্যায়নৰ প্ৰত্যয়ন পৰিষদ নাকৰ দ্বাৰা এ গ্ৰেড লাভ কৰা আমগুৰি মহাবিদ্যালয়ত আপোনাৰ সন্তানটিক নামভৰ্তি কৰাই আপুনিও সফলতাৰ অংশীদাৰ হোৱাৰ সুযোগ লাভ কৰিব পাৰে